মোৰ নাম ৰচনজিৎ চক্ৰৱৰ্তী। মই তিনিচুকীয়াৰ 14 নম্বৰ ৱাৰ্ডত বিলং কৰোঁ 14। একচুৱেলি মোৰ কিবা কাৰণত আমাৰ ৱাৰ্ড কমিশ্যনৰ পৰা মোৰ এটা লোকেলমেন চাৰ্টিফিকেট লাগিছিলে। তো সেইটোৰ কাৰণে মই কালি গৈছিলোঁ তেওঁৰ ঘৰত। তো সেই ঘৰত মাতি কিনি মোক বেয়াকৈ বহুত ইনচাল মাৰিলে, মোৰ লগত বহুত মিছবিহেভ কৰিলে। কৰাৰ পিছত লাষ্টত সি ক'লে যে আজি ছানডে মই নিদিওঁ, তুমি গুচি যোৱা, ঘৰৰ পৰা ওলাই যোৱা, তুমি কালি ৰাতিপুৱা 8টা নহ'লে 9টা আহিবা। ঠিক আছে, মই একো কোৱা নাই। তো আজিও মই ৰাতিপুৱা গ'লোঁ তেওঁৰ ঘৰত। তো যোৱাৰ পিছত সি মোটামুটি ঘৰৰ পৰা কোনোবা ওলাই কিনি ক'লে যে তেওঁ গা ধুই আছে, সেইকাৰণে মোটামুটি গেটৰ বাহিৰতে মোক আধা ঘণ্টা থিয় কৰি থৈ দিছে। আধা ঘণ্টা পিছত সি ওলাই কিনি মোক ক'লে যে কি হ'ল, তুমি কেলৈ আহিলা? মই ক'লোঁ এনেকৈ কালি যে আহিছিলোঁ লোকেলমেণ্টৰ কাৰণে। তো সি ডাইৰেক্ট মোক কয় যে মই নিদিওঁ তোমাক, তুমি কালি নহ'লে আজি যেতিয়া মন কৰিব তুমি ডাইৰেক্ট মিউনিচিপালিটিত গৈ কিনে চেয়াৰমেনৰ পৰা চাইন ল'বা, মই তোমাক নিদিওঁ। তো তেতিয়া মই তেওঁক ক'লোঁ আৰু সেইটোতো ক'লে নহ'ব, আপোনাৰ ৱাৰ্ড কমিশ্যনতো আপোনাৰতো দিব লাগিব সেইটো। তো মই সি কোৱাৰ পিছত সি ডাইৰেক্টলি ক'লে যে না মই নিদিওঁ ক'লোঁ না, তুমি ইমান কথা নক'বা, বেছি কথা ক'লে মই তোমাৰ ডাইৰেক্ট পুলিচ মাতি কিনি তোমাক থানাত ভৰাই দিম। তেনেকৈ কৈ কিনি সি মোক ঘৰৰ পৰা ওলাই দিলে। ৰিজন মানে কি, মানে আমাৰতো পাৰ্চনেল কিবা প্ৰব্লেম, পাৰ্চনেল গ্ৰিভেঞ্চটো তেওঁৰ লগত নাই। তো জাষ্ট সেইটোৱে আমাৰ অলমষ্ট আমাৰ ৱাৰ্ডৰ মেক্সিমাম মানুহৰে তেওঁৰ লগত প্ৰব্লেম সেইটোৱে আছে যে সি ৱাৰ্ড কমিশ্যনাৰ হোৱাৰ পিছতো সি মানে কিবা প্ৰব্লেম হ'লে একো সি নাচায়, চবকেইটা তাক কোৱাৰ পিছতো সি ইমান কেয়াৰ নকৰে। তো সেইকাৰণে আমাৰ কেইজন মানুহে মানে তেওঁৰ এগেইনষ্টত প্ৰটেষ্ট কৰে। তো সেইটোৱে মানে তেওঁৰ প্ৰব্লেম। সি মোক কালি যোৱাৰ লগে লগে সি জাষ্ট ক'লে যে কি হ'ল, তোমালোকেতো ইমান মোৰ এগেইনষ্টত প্ৰটেষ্ট কৰে, এতিয়া মোৰ ওচৰত কেলৈ আহিলা, দৰকাৰ পৰিলে মোৰ ওচৰত আহিবা, এনেকৈ কৈ কিনি মানে মোক বহুত বেয়াকৈ আধা ঘণ্টা সি আৰু তেওঁৰ হাজবেণ্ড মিলি কিনি মোক বেয়াকৈ সি ক'লে। কোৱাৰ পিছত ডাইৰেক্ট মোক ওলাই দিলে। আৰু আজিও তেনেকৈ ক'লে। তো মই যেতিয়া ক'লোঁ যে এনেকুৱা হ'লেতো আপোনাৰ ডিউটি আপুনি কৰা নাই, তো মোৰ সেইকাৰণে মই ষ্টুডেণ্ট হ'ল কাণ্ট্ৰিৰ ফিউচাৰ। তো আপুনি ষ্টুডেণ্টৰ এগেইনষ্টত মিছবিহেভ কৰিব নোৱাৰে এনেকৈ। তো এনেকৈ কৰিলেতো মোৰ উপায় নাই, মোৰ মিউনিচিপালিটিত আপোনাৰ এগেইনষ্টত কমপ্লেইন কৰিব লাগিব। তেতিয়া সি ডাইৰেক্টলি মোক ক'লে, ডাইৰেক্ট সি MLA আৰু পুলিচৰ দম দি কিনি সি ডাইৰেক্ট ক'লে যে বেছি কথা তুমি কৈছা নে, এতিয়া মই পুলিচক মাতি কিনি তোমাক থানাত ভৰাই কিনি তাতে তোমাৰ নাম এণ্ট্ৰি কৰি দিম, আৰু এণ্ট্ৰি কৰিলে তোমাৰ ফিউচাৰত এটাও তুমি গভৰ্ণমেণ্ট চাকৰি একো নাপাবা তুমি। ডাইৰেক্ট এনেকুৱা কৰি কিনি মোক ঘৰৰ পৰা মানে খেদিয়াই পঠালে সি। তো সেইটোৱে মোৰ কথা। মই ষ্টুডেণ্ট হোৱাৰ পিছত সি তেনেকুৱা বিহেভ কৰা তেওঁতো কোনো ৰাইট নাই। তাৰ ঘৰৰ পৰা ওলাই দিছে কি আমাৰ দৰকাৰ কি, তেওঁক আমিয়ে আমাৰ ৱাৰ্ড কমিশ্যনাৰ বনালোঁ ভোট দি কিনি, তাৰপিছত যদি সি এনেকৈ বিহেভ কৰে, আমিতো কোনো ভিক চাবলৈতো যোৱা নাই তাৰ ওচৰত। আমাৰ ৰাইট আছে কিবা ডকুমেণ্ট কিবা লাগিলে তেওঁৰ ওচৰত যোৱাটো, সি এনেকৈ বিহেভ কৰাৰ একো ৰাইট নাই তেওঁৰ। তো সেইকাৰণে মই ষ্টুডেণ্ট ইউনিয়নৰ আৰু মিনিষ্টাৰ যোনে শুনি আছে সেই কথাবোৰ, মই ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি তেওঁৰ লগত ষ্ট্ৰিক্ট একশ্যন ল'বলৈ মই ৰিকুৱেষ্ট কৰিছোঁ। ৱাৰ্ড মেম্বাৰৰ নাম বিৰজা ৰাণী চৰকাৰ। আৰু মই জাষ্ট ইমানেই ক'ব বিচাৰিছোঁ যে যদি আমাৰ কামৰ কাৰণে যদি আমাৰ মিউনিচিপালিটি অফিচে যাব লাগে, তেনেহ'লে এনেকুৱা ৱাৰ্ড কমিশ্যনাৰ আমাৰ একো দৰকাৰ নাই, একো প্ৰয়োজন নাই। সেইকাৰণে লাগিলে তেওঁক পষ্টৰ পৰা ভেকেট কৰি দিয়ক, আমাৰ নেলাগে এনেকুৱা ৱাৰ্ড কমিশ্যনাৰ। থেংক ইউ।